আপুনি চাই আছে প্ৰথম সংবাদ আৰু কৰোনাই কুঙা কৰিলে সমগ্ৰ বিশ্বক আৰু সেই মহামাৰী কৰোনাৰ বিৰুদ্ধে আজিৰে পৰা আৰম্ভ হ'ল মহাযুঁজ 10:30 বজাৰ পৰা এই কাৰ্যসূচীৰ শুভাৰম্ভণি হ'ব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰিব এই কাৰ্যসূচীৰ আজি সমগ্ৰ দেশত প্ৰায় 3 লাখ লোকক প্ৰদান কৰা হ'ব ভ্যাকচিন আৰু ঠিক তেনেদৰে ৰাজ্যটো 65টা স্থান নিৰ্ধাৰণ কৰা হৈছে আৰু প্ৰত্যেকটো স্থানতে প্ৰস্তুতি বৰ্তমান সম্পন্ন হৈছে 10:30 বজাৰ লগে লগে আৰম্ভ হ'ব এই শুভ প্ৰক্ৰিয়া আমি জনাইছো জিএমচিএইচত বিশেষ প্ৰস্তুতি বৰ্তমান সম্পূৰ্ণ হৈছে জিএমচিএইচত 10:30 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে শুভাৰম্ভণি কৰিব ভ্যাকচিনেশ্যন প্ৰক্ৰিয়াৰ আৰু জিএমচিএইচৰ প্ৰতি মুহূৰ্তৰ খবৰ আমাক জনাই আহিছে আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যই আমি আকৌ এবাৰ সংযুক্ত হৈছো বলেনৰ সৈতে বলেন এই মুহূৰ্তত কোনো কৰ্মচাৰী তাত উপস্থিত হৈছে নেকি এই প্ৰক্ৰিয়া সন্দৰ্ভত কি মত তেওঁলোকে ব্যক্ত কৰিব আৰু মাজত মাত্ৰ কেইটামান ক্ষণ মুহূৰ্ত বাকী সঁচাকৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু তাৰ পিছতে আৰম্ভ হ'ব ভেকচিনেশ্যন পৰ্ব আৰু ভেকচিনেশ্যন পৰ্ব শুভাৰম্ভণি কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু তাৰ কাৰণে ইতিমধ্যে ৰাজ্যৰ 65টাকৈ স্থান নিৰ্ণয় কৰা হৈছে যি স্থানত ভেকচিনেশ্যন পৰ্ব আৰম্ভ হ'ব একে সময়ত আৰু তাৰ একে সময়তে য'ত ভিডিঅ' কনফাৰেন্স যোগে আচলতে যোগাযোগ স্থাপন হ'ব দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে হিতাধিকাৰীৰ আৰু তেনে এটা স্থান হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু কিছু সময় পিছতে যিহেতুকে এই গোটেই পৰ্ব আৰম্ভ হ'ব আৰু তাৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তত সকলোৰূপে সজাই পৰা ৰখা হৈছে মই যিটো স্থানত উপস্থিত আছোঁ এয়া হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত কোভিড ভেকচিনেশ্যন কক্ষ য'ত ইয়াত কিছু সময় পিছত ভেকচিনেশ্যন আৰম্ভ হ'ব আৰু এই ভেকচিনেশ্যন পৰ্ব আৰম্ভ হোৱাৰ কাৰণে যিখিনি ব্যৱস্থা ইতিমধ্যে সকলো যাৱতীয় ব্যৱস্থা সম্পন্ন কৰি তোলা হৈছে যিসমূহ কক্ষ সেইসমূহ কক্ষ এই মুহূৰ্তত যিবোৰ চোৱা চিতা কৰি থকা হৈছে ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে ইতিমধ্যে নাম ওলাইছে যে 8,651 গৰাকীকৈ যিসকল নাৰ্ছ তেখেতসকলে দায়িত্ব গ্ৰহণ কৰিব তেখেতসকলে সপ্তাহৰ 4 দিন ৰাজ্যৰ বিভিন্ন স্থানত ভেকচিনেশ্যন সম্পন্ন কৰিব একেদৰে 1300 চিকিৎসক এই গোটেই ভেকচিনেশ্যন পৰ্বত জড়িত থাকিব আৰু এই মুহূৰ্তত যদি যিহেতুকে নাৰ্ছসকল আহি উপস্থিত হৈছে তেখেতসকলে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভেকচিনেশ্যন পৰ্বৰ সৈতে তেখেতসকলে আৰম্ভ কৰিব মই এই মুহূৰ্তত যদি সম্ভৱ হয় বাইদেউ আপোনালোকৰ মাজৰ এজনৰ সৈতে আমি কথা পাতিবলৈ চেষ্টা কৰিম ইতিমধ্যে উমেশ চন্দ্ৰ শৰ্মাই তেখেতে প্ৰথম ভেকচিনেশ্যন ল'ব আৰু আপোনালোকৰ ফালৰ পৰা নাৰ্ছৰ কোনে প্ৰথমে ভেকচিন প্ৰদান কৰিব এই বিষয়টো অকণ জানিব পাৰিম নেকি এতিয়ালৈকেতো বেনিফিচিয়াৰী লিষ্ট হয় আপোনালোক কোভিড ভেকচিন ল'ব হ'লে মানে আগতে নামটো দিব লাগিব আপোনালোকৰ আইডি প্ৰুফ দিব লাগিব সেনেকৈ এণ্ট্ৰি হ'ব সেইকাৰণে আমাৰ এতিয়া কোন হ'ব মানে কোনে ইনজেকশ্যনটো ল'ব সেইটো মানে এতিয়ালৈকে মানে হেৰি হোৱা নাই এতিয়া যোনটো 100জন মানে মানুহে ল'ব আজি আহিব নেক্সট কোনে ল'ব সেইটো পিছলৈকে মানে সেই হ'ব আৰু আপোনালোকে নিজকে গৌৰৱবোধ এই মুহূৰ্তত চাগে কৰিছে কাৰণ এটা ক্ষণ যিটো ক্ষণত ভয়াৱহতা আছিলে স্তব্ধ হৈ পৰিছিলে অসম আৰু তাৰ মহামাৰীৰ আজি অতিক্ৰম কৰাৰ দিশে আৰু সকলোৱে ভেকচিন ল'বলৈ এই মুহূৰ্তত ইচ্ছুক তাৰ ভিতৰত প্ৰথম পৰ্যায়ৰ যিসকল কোভিড যোদ্ধা তেখেতসকলক ভেকচিন দিয়া হ'ব আপোনালোকক নিজকে দিয়া হ'ব কিন্তু আপোনালোকে নিজেই ভেকচিন প্ৰদান কৰিব এইটো আটাইতকৈ এটা সুখৰ বা আপোনালোকৰ কাৰণে এটা ঐতিহাসিক মুহূৰ্ত যেতিয়া আমি বেমাৰটো আহিছিলে তেতিয়া আমি ভাবিছিলোঁ কেতিয়া ভেকচিন ওলাব এতিয়াতো ভেকচিনটো ওলালে যিহেতুকে আমি বহুত আনন্দিত আৰু আমি আজি যিহেতুকে আমি দিব পাৰিম যদি আমি অত্যন্ত সুখী আৰু যিহেতুকে ইতিমধ্যে মই এবাৰ কৈছো যে উমেশ চন্দ্ৰ শৰ্মা ডাঙৰীয়াক প্ৰথম ভেকচিনেশ্যন প্ৰদান কৰা হ'ব কিন্তু আপোনালোকৰ তৰফৰ পৰা নাৰ্ছৰ ফালৰ পৰা কোনে প্ৰথম ভেকচিন প্ৰদান কৰিব এই মুহূৰ্তত তেনেকুৱা লিষ্ট তেনেকুৱা ওলাইছে নেকি আপোনাৰ হয় মই দিম আপুনি প্ৰথম দিব আপোনাৰ নামটো জানিব পাৰিম নেকি মোৰ নাম দেইজি দাস আপুনি ইয়াত মই এনএম হয় জিএমচিতে কাম কৰোঁ ফিমেল মেডিচিন ৱাৰ্ডত কৰি আছিলোঁ বৰ্তমান এই মুহূৰ্তত আমি যিগৰাকীয়ে প্ৰথম ভেকচিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত তেখেতে ভেকচিন প্ৰদান কৰিব তেখেতৰ সৈতে আমি উপস্থিত আছোঁ আৰু তেখেতে কিছু সময় পিছতে আনুষ্ঠানিকভাৱে যেতিয়া শুভাৰম্ভণি হ'ব এই ভেকচিন প্ৰদান আৰু সেই ভেকচিন প্ৰদানৰ সেইগৰাকী নাৰ্ছ যিহেতুকে 8,651 গৰাকী নাৰ্ছে এই সমগ্ৰ প্ৰক্ৰিয়াত জড়িত থাকিব 1300 চিকিৎসক তেখেতসকলে জড়িত থাকিব আৰু তাৰে ভিতৰত প্ৰথমগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নাৰ্ছ যিগৰাকীয়ে তেখেতে প্ৰথম ভেকচিনেশ্যন আৰম্ভ কৰিব কেনেকুৱা লাগিছে এই মুহূৰ্তত আমি আপোনাৰ অনুভৱটো জানিব বিচাৰিম কাৰণ এটা মুহূৰ্ত য'ত মুহূৰ্তত সমগ্ৰ দেশবাসীয়ে এই মুহূৰ্তত উৎকণ্ঠাৰে বাট চাইছে সেই ক্ষণটোলৈ বাট চাইছে আপুনি ভেকচিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰথমবাৰ প্ৰদান কৰিব হয় বহুত ভালো লাগি আছে আৰু মানুহখিনি যাতে ভয় চয় নাখায় সেইটোৰ প্ৰতি মানে লক্ষ্য ৰাখিব লগা হৈছে কাৰণ ভেকচিনটো বহুত ৰেয়াৰ হয় আৰু বহুত ভয় কৰিব লাগে মানুহে বহুত ভয়ো কৰি আছে বহুতে পজিটিভলি লৈছে বহুতে নিগেটিভলি লৈছে গতিকে সেই হিচাপে আমি মানে
ভয়ো লাগিছে ভালো লাগিছে এতিয়া একো ক'ব নোৱাৰি মিক্স ফিলিং হৈ আছে হয় ভয়ো লাগিছে ভালো লাগিছে আৰু এটা মুহূৰ্তৰ আপুনি সাক্ষী হ'বলৈ গৈ আছে আপোনাৰ লোকৰ সৈতে সহপাঠী এইসকল আছে গোটেইখিনি একেলগে আছে আৰু তেখেতসকল থাকিব আৰু মুহূৰ্ত যিটো মুহূৰ্তত আপোনালোকে প্ৰথম মই দিম হয় এওঁলোকৰ ছাপৰ্ট হয় আমি গোটেইখিনি এটা একগোট হয় আৰু গতিকে মই দিমহে কিন্তু বাকীখিনি গোটেইখিনি মোক সহায় কৰিব আৰু গোটেইখিনি আমাৰ হেল্পফুল হয় আৰু আমি এটা গোট হৈহে কাম কৰিম ইয়াতে টিম হিচাপে কাম কৰিব আৰু যুঁজ গোটেইখন প্ৰথম প্ৰক্ৰিয়াৰ পৰা আমি যদি চাওঁ সেইখন যুঁজ এই যিখন যুঁজত অসমৰ প্ৰতিটো শ্ৰেণীৰ প্ৰতিটো শাৰীৰ লোকে আচলতে যুঁজত অংশগ্ৰহণ কৰিছে আৰু তাৰ কাৰণে আজিৰ তাৰিখত অসমে ভাৰতৰ বাকী ৰাজ্যসমূহৰ তুলনাত আগবাঢ়িব পাৰিছে আমাৰ কাৰণে শুভবাৰ্তা কিন্তু আপোনাৰ কাৰণে এই মুহূৰ্তত এটা স্মৃতি যিটো স্মৃতি এই মুহূৰ্তত সজীৱ হৈ যাব হয় একদম চিৰজীৱন হৈ থাকিব এইটো স্মৃতি যিহেতু কোভিড প্ৰথম অহাৰ পৰাই ভয় লাগি আছিলে এতিয়া ফাৰ্ষ্ট ড'জটো ময়ে দিম তো বহুত এক্সাইটেডো হৈ আছো ভয় লাগি আছে নিশ্চয়কৈ এয়া আমি ইতিমধ্যে বাৰ্তা সংগ্ৰহ কৰিলোঁ আৰু তেখেতৰ এই মুহূৰ্তত উল্লেখ কৰিলে যে তেখেতেই প্ৰথমগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নাৰ্ছ যিগৰাকীয়ে তেখেতে প্ৰথমতে ভেকচিনেশ্যন পৰ্বৰ প্ৰথম প্ৰদান কৰিব আৰু তাৰ কাৰণে অধীৰ অপেক্ষাৰে য'ত এই মুহূৰ্তত ক্ষণ গণিছে কিছু সময় মুহূৰ্তৰ পিছতে আৰম্ভ হ'ব এই প্ৰক্ৰিয়া আৰু তাৰ ভিতৰত সামান্য ভয় লাগিছে সামান্য শংকা আহিছে আৰু তাৰ মাজতেই সকলো প্ৰক্ৰিয়া যাতে সুন্দৰভাৱে হয় তাৰ কাৰণে সকলোৱে আশাবাদ হৈ ৰৈছে আৰু এয়াইদৰে এতিয়া সকলোৰূপে প্ৰস্তুতি এই মুহূৰ্তত সম্পন্ন হৈ উঠিছে আৰু সেই সম্পূৰ্ণৰূপে হৈ উঠিবলগীয়া এই প্ৰস্তুতিত এতিয়া অংশীদাৰবদ্ধ হ'ব লাগিব আৰু তাৰ কাৰণে যি প্ৰথম পৰ্যায়ৰ পৰা আৰম্ভ হোৱা যুঁজখনৰ সকলোৱে যি সহায় সহযোগিতা সেই সহায় সহযোগিতাৰ ৰূপে সকলোৱে আগবাঢ়িব লাগিব এই মুহূৰ্তত সেই পৰিৱেশ আমি এই মুহূৰ্তত দেখুৱাইছোঁ য'ত আচলতে প্ৰৱেশৰ স্থান থাকিব এই প্ৰৱেশৰ স্থানৰ নিৰ্দিষ্ট যিসকল লোকক ভেকচিনেশ্যন প্ৰদান কৰা হ'ব তেখেতসকলে জিৰণি ল'ব তাৰপিছত তেখেতসকলক একাদিক্ৰমে সেইখন তালিকাত তেখেতসকলক মতা হ'ব সেই তালিকাৰ জৰিয়তে ভেকচিনেশ্যন কক্ষলৈ আহিব আৰু ভেকচিন লোৱাৰ পিছত তেখেতসকলে 30 মিনিট সময় নিৰ্দিষ্ট 30 মিনিট সময় এটা কক্ষত তেখেতসকলে জিৰণি ল'ব আৰু জিৰণি লোৱাৰ পিছত তেখেতসকলক ঘৰলৈ যাবলৈ দিয়া হ'ব বা তেখেতসকলৰ নিজৰ কাম কাজলৈ যাবলৈ দিয়া হ'ব এই ক্ষেত্ৰত কোনো ধৰণৰ সকলোৰূপে নীতি নিৰ্দেশসমূহ কেন্দ্ৰীয় চৰকাৰে যি ধৰণৰ জাৰি কৰা হৈছে সেই নীতি নিৰ্দেশসমূহ তেখেতসকলে মানি চলিব আৰু মানি চলাৰ কাৰণে সকলো ব্যৱস্থা লোৱা হৈছে এয়া হৈছে পৰিৱেশ আৰু কিছু সময় পিছতে আমি ইতিমধ্যে নাৰ্ছৰ সৈতে কথা পাতিলোঁ যিগৰাকী প্ৰথম ভেকচিনেশ্যন প্ৰদান কৰিব তেখেতৰ সৈতে কথা পাতিলোঁ আৰু লগতে আমি কথা পাতিছোঁ হয় বলেন আপুনি আমাক সেই সামগ্ৰিক পৰিৱেশ দেখুৱাই আছে এণ্ট্ৰিৰ পৰা যদি সেই প্ৰক্ৰিয়াখিনি এবাৰ আমাৰ দৰ্শকসকলক দেখুৱাই দিয়ে কেনেকুৱা ধৰণৰ প্ৰক্ৰিয়াৰ মাধ্যমেৰে এই ভেকচিনেশ্যনৰ কাম আৰম্ভ কৰা হ'ব এণ্ট্ৰিৰ পিছত আছে আপোনাৰ বিশেষ ৰেজিষ্ট্ৰেশ্যন ডেস্ক আছে তাৰ সমান্তৰালকৈ অবজাৰভেশ্যন ৰুম আছে ভেকচিনেশ্যন ৰুম আছে এই সমগ্ৰ প্ৰক্ৰিয়াখিনি যদি কিছু আমাক দেখুৱাই দিয়ে আমাৰ দৰ্শকসকলৰ বাবে বলেন আমি মূল প্ৰথম যিখন গেট থাকিব সেই গেটৰ স্থানলৈকে আমি উভতি যাম পুনৰ আৰু তাৰ পৰা গোটেই প্ৰক্ৰিয়াটো কিদৰে আৰম্ভ হ'ব আৰু কিদৰে প্ৰক্ৰিয়াটোৰ ক্ষেত্ৰত সহযোগিতা কিদৰে লাভ কৰিব গতি লাভ কৰিব সেই দৃশ্যাংশ আমি দেখুৱাম যে প্ৰথম য'ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এণ্ট্ৰি পইণ্ট আৰু সেই এণ্ট্ৰি পইণ্টৰ পৰা নিৰ্দিষ্ট ভেকচিন কেন্দ্ৰলৈকে বা লোক আহিব লাগিব আৰু সেই ভেকচিন কেন্দ্ৰলৈকে অহাৰ পিছতে এয়া হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভেকচিনেশ্যন কেন্দ্ৰ য'ত আচলতে ভেকচিন প্ৰদান কৰা হ'ব আৰু সেই কেন্দ্ৰৰ সন্মুখত আজিৰ ভাগত যিহেতুকে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্পূৰ্ণ পোনপটীয়াভাৱে যোগাযোগ স্থাপন কৰিব তাৰ কাৰণে বাহিৰত এখন LC লগা হৈছে আৰু ভেকচিন কক্ষৰ এয়া মুখ্য দ্বাৰ আৰু ইতিমধ্যে সজাই পৰাই তোলা হৈছে যিখন দ্বাৰৰ জৰিয়তে ভেকচিন ল'বলৈ অহা লোকসকল তেখেতসকলে প্ৰৱেশ কৰিব এই হৈছে প্ৰৱেশ পইণ্ট আৰু এই প্ৰৱেশ পইণ্টত থকা যিগৰাকী নিৰাপত্তাৰক্ষী তেখেতৰ হাতত এখন তালিকা থাকিব কাৰণ সেই তালিকাখনত আচলতে সন্নিৱিষ্ট থাকিব কোন কেইগৰাকী বিশেষ লোকে আজি ভেকচিনেশ্যন লাভ কৰিব সেই তালিকাখনত তেখেতে উপস্থিত হোৱাৰ পিছতে তেখেতৰ হাতত সেইগৰাকী ব্যক্তিৰ সন্নিৱিষ্ট নাম তেখেতৰ হয় নে নহয় সেয়া তেখেতসকলে নিৰীক্ষণ কৰিব আৰু নিৰীক্ষণ আৰু পৰ্যবেক্ষণ কৰাৰ পিছত তেখেতে হাতত যিহেতুকে হিতাধিকাৰী এখন লৈ আহিব তেখেতৰ পঞ্জীয়ন পত্ৰ বা তেখেতৰ নিৰ্দিষ্ট এখন ভোটাৰ ID বা হওক বা আধাৰ কাৰ্ডেই হওক তেখেতৰ নিৰ্দিষ্ট নামৰ সৈতে সামঞ্জস্য থকা এখন তালিকা বা এখন কাৰ্ড এখন আইডেণ্টি প্ৰুফ এখন অনা হ'ব সেইখন তেখেতে নিৰীক্ষণ কৰিব আৰু নিৰীক্ষণ কৰাৰ পিছতে তেখেতৰ সকলোৰূপে হোৱাৰ পিছত তেখেতক প্ৰৱেশ কৰিবলৈ দিয়া হ'ব তেখেতক আহিবলৈ দিয়া হ'ব আৰু অহাৰ পিছতে যিটো কক্ষ আছে বাহিৰ ভাগতে থকা সেই কক্ষত তেখেতসকলক ইয়াত বহিবলৈ দিয়া হ'ব চকী ইয়াত ইতিমধ্যে ৰখা হৈছে নিৰ্দিষ্ট ব্যৱধান ৰখা হৈছে কাৰণ ইতিমধ্যে কোৱা হৈছে যে যিসকল লোকে কোভিড ভেকচিন লাভ কৰিব প্ৰথম আৰু তৃতীয় পৰ্যায়ৰ কোভিড ভেকচিন অৰ্থাৎ তৃতীয়টো ভেকচিন নোলোৱা পৰ্যন্ত তেখেত সুৰক্ষিত নহয় অৰ্থাৎ শেষ পৰ্যন্ত তেখেতসকলে ভেকচিন ল'ব লাগিব গতিকে এই সকলো যি পূৰ্বৰ যি সামাজিক দূৰত্বৰ কথা কৈ থকা হৈছে সামাজিক দূৰত্ব মানিব লাগিব আৰু সামাজিক দূৰত্ব মানি তেখেতসকলে ভেকচিনেশ্যন কক্ষত প্ৰৱেশ কৰাত বহিব লাগিব আৰু আনপিনে যদি চাওঁ তেতিয়াহ'লে দেখিব পোৱা গৈছে যে ভেকচিনেশ্যন
কক্ষ যিটো আচলতে ভেকচিনেশ্যন ৰুম সেই ভেকচিনেশ্যন কক্ষত ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে যিসকল নাৰ্ছ থাকিব তেখেতসকলৰ হাতত থকা সেই তালিকা মতে তেখেতসকলে একাধিকভাৱে সেইসকল ব্যক্তি যিসকলে ইয়াত উপস্থিত হৈছে তেখেতসকলৰ লগত তেখেতসকলে পোনপটীয়াভাৱে যোগাযোগ কৰিব আৰু সেই যোগাযোগ কৰাৰ পিছত সেইগৰাকী লোকক নিৰ্দিষ্ট এই ভেকচিনেশ্যন কক্ষলৈ লৈ অহা হ'ব আৰু এই ভেকচিনেশ্যন কক্ষত তেখেতসকলক ভেকচিন প্ৰদান কৰা হ'ব ইতিমধ্যে সকলো সাজু হৈছে আৰু এই ভেকচিনেশ্যনৰ কাৰণে ইতিমধ্যে কোৱা হৈছে যে প্ৰায় 5 মিনিটৰ পৰা 4 মিনিট সময় প্ৰয়োজন হ'ব এগৰাকী লোকক ভেকচিন প্ৰদান হ'ব আৰু ভেকচিনেশ্যন সম্পন্ন হোৱাৰ পিছতে তেখেতৰ বাবে এটা জিৰণি কক্ষ ইতিমধ্যে ৰখা হৈছে আৰু সেই জিৰণি কক্ষত 30 মিনিটৰ বাবে সেইসকল লোকক ইয়াত বহিবলৈ দিয়া হ'ব আৰু তেখেতসকলে এই স্থানত তেখেতসকলক ৰখা হ'ব যে তেখেতসকলে 30 মিনিট সময় যিহেতুকে ইতিমধ্যে বাধ্যতামূলক কৰা হৈছে যে তেখেতসকলৰ সেই গাইডলাইন অনুসৰি 30 মিনিট সময় নিৰ্দিষ্ট এই স্থানতে তেখেতসকলে জিৰাব লাগিব অৱশ্যে এই একে সময়তে যদি আপুনি মন দিয়ে তেতিয়াহ'লে দেখিব পোৱা গৈছে অবজাৰভেশ্যন কক্ষৰ একে সময়ত কিছুমান তালিকা ইয়াত সন্নিৱিষ্ট কৰা হৈছে বা কিছুমান ফলক ইয়াত আঁৰি দিয়া হৈছে যিসমূহত লিখা হৈছে নিজকে আৰু আপোনাৰ প্ৰিয়জন সহকৰ্মী সুৰক্ষিত কৰিবলৈ টীকাকৰণৰ পাছতো 5টা কোভিড উপযুক্ত আচৰণ অনুসৰণ কৰক এই সকলোবোৰ দিশ ইতিমধ্যে ইয়াত আঁৰি থোৱা হৈছে বেনাৰ আকাৰে লগোৱা হৈছে যিসমূহত সঠিকভাৱে লিখা হৈছে যে মাস্ক সঠিকভাৱে ব্যৱহাৰ কৰক চাবোন আৰু পানীৰে হাত সঘনাই ভালদৰে ধুওক আৰু 6 ফুট শাৰীৰিক দূৰত্ব বজাই ৰাখক এই সকলোবোৰ যিসমূহ প্ৰথম অৱস্থাৰ পৰা কোভিডৰ নীতি নিৰ্দেশ আছিলে সেই নীতি নিৰ্দেশসমূহ ইয়াত এই মুহূৰ্তত আঁৰি ৰখা হৈছে অৰ্থাৎ ভেকচিন প্ৰদানৰ পূৰ্বে ভেকচিন প্ৰদানৰ পিছত ল'বলগীয়া এই সকলোবোৰৰ ক্ষেত্ৰত যি সাৱধানতা কোভিডৰ বিৰুদ্ধে ল'বলগীয়া এই সাৱধানতা সকলো সাৱধানতা আমি অৱলম্বন কৰিব লাগিব সকলো নীতি নিয়ম আখৰে আখৰে পালন কৰিব লাগিব তেতিয়াহে আমি ভেকচিন লৈও এই মহামাৰীৰ বিৰুদ্ধে জয় হ'বলৈ সক্ষম হ'ম আৰু তাৰ বাবে এই সকলো প্ৰক্ৰিয়া সকলো ব্যৱস্থাপনা হাতত লোৱা হৈছে আৰু এই বিশেষ ব্যৱস্থাপনাৰ শুভাৰম্ভণি হ'ব 10:30 বজাত দেশৰ প্ৰধানমন্ত্ৰী মোদীয়ে শুভাৰম্ভণি কৰিব সম্পূৰ্ণৰূপে সাজু হৈছে জিএমচিএইচ বলেন ধন্যবাদ জনাইছোঁ আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে আৰু প্ৰথম সংবাদত আমি আপোনাক জনাই আহিছোঁ আজি পুৱা 10:30 বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভাৰম্ভণি কৰিব ভেকচিনেশ্যন প্ৰক্ৰিয়াৰ আৰু ৰাজ্যৰ 65টা স্থান নিৰ্ধাৰণ কৰা হৈছে আৰু এই 65টা স্থানতে আৰম্ভ হ'ব আজিৰে পৰা ভেকচিন প্ৰদান অৰ্থাৎ প্ৰতিষেধক টীকাকৰণৰ প্ৰক্ৰিয়া আমি এই মুহূৰ্তত পুনৰ সংযুক্ত হৈছোঁ ধুবুৰীৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তীৰ সৈতে জ্যোতিৰ্ময় কোনো কৰ্মচাৰী উপস্থিত হৈছে নেকি বৰ্তমান সেই কেন্দ্ৰটোত য'ত আপুনি উপস্থিত আছে ধুবুৰী দুটাকৈ স্থানৰ কথা আপুনি ইতিমধ্যে আমাক জনাইছে বৰ্তমান কোনো কৰ্মচাৰী তাত উপস্থিত হৈছে নেকি আৰু ধুবুৰীত কাক প্ৰথমে দিয়া হ'ব আজি ভেকচিন নিশ্চয়কৈ জয়ন্ত এইটো গুৰুত্বপূৰ্ণ কথা কাক প্ৰথমে দিয়া হ'ব আজিৰ দিনটোত ভেকচিন ধুবুৰীত আমি ইতিমধ্যে উল্লেখ কৰিছোঁ দুটা স্থানত যি ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া আছে তাৰ কাৰণে যি প্ৰস্তুতি সেই প্ৰস্তুতি কালি নিশাই আচলতে সমাপ্ত হৈ গৈছে বিগত কেইবাদিনৰ পৰা এই প্ৰস্তুতি চলি আছিল বৰ্তমান ধুবুৰী সদৰ চিকিৎসালয় আৰু গৌৰীপুৰ সমূহীয়া চিকিৎসালয় প্ৰথমে উল্লেখ কৰিছে এই দুটা ঠাইত দিয়া হ'ব গৌৰীপুৰ সমূহীয়া চিকিৎসালয়ৰ ভিতৰৰ দৃশ্য যে আমি এই মুহূৰ্তত দেখুৱাব পাৰোঁ ভেকচিনেশ্যন ৰুমৰ লগতে যি ৰেষ্ট ৰুমৰ কথা কৈছিলোঁ প্লাছ যিখিনি মানুহক দিয়া হ'ব তেওঁলোকৰ কাৰণে যি ব্যৱস্থাপনা কৰা হৈছে সেই ৰুমৰ ব্যৱস্থা আমি দেখুৱাই আছোঁ ইয়াত এইদৰে ইয়াত ব্যৱস্থা কৰা হৈছে যে যেনে সুন্দৰ সুস্থভাৱে নিয়াৰিকৈ যেনে এই সম্পূৰ্ণ কাৰ্যসূচী কৰা যায় আমি এটা ছাইডৰ পৰা যদি আমি দেখুৱাব বিচাৰোঁ ইয়াত ৱেইটিং ৰুমৰ ব্যৱস্থা কৰা হৈছে ৱেইটিং ৰুমত ইয়াত যিখিনি মানুহক ভেকচিন দিয়া হ'ব ইয়াত আহি ৱেইট কৰিবলৈ তেওঁলোকক দিয়া হ'ব আৰু তাৰ লগে লগে ইয়াতে বহাৰো ব্যৱস্থা কৰা হৈছে যে ভেকচিনৰ কাৰণে যিসমূহ বিষয়া কৰ্মচাৰী যিসমূহ ইয়াত উপস্থিত হ'ব তেওঁলোকৰ বহিবৰ কাৰণে ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোকৰ লগে লগে আমি যদি দেখুৱাব বিচাৰোঁ ৱেইটিং ৰুমৰ লগে লগে ইয়াত অবজাৰভেশ্যন ৰুম এটা ব্যৱস্থা কৰা হৈছে অবজাৰভেশ্যন ৰুমত আচলতে ভেকচিন দিয়াৰ পিছত ইয়াত কিছু সময় দিয়াৰ কাৰণে ইয়াত ৰখা হ'ব যে কোনো ধৰণৰ কোনো সমস্যা বা কোনো ধৰণৰ কিবা তেনেকুৱা অনুভৱ বা অনুভূতি কি ধৰণৰ কি অনুভূতি তাৰ কাৰণে ইতিমধ্যে বেডৰ ব্যৱস্থা কৰা হৈছে দুখনকৈ ইয়াত বেডৰ ব্যৱস্থা কৰা হৈছে যিহেতু প্ৰথম পৰ্যায়ত আচলতে কেৱল মাত্ৰ স্বাস্থ্যকৰ্মীক দিয়া হ'ব আজিৰ দিনটোৰ কাৰণে ইয়াত দুখন বেডৰ ব্যৱস্থা কৰা হৈছে আৰু যি ভেকচিনেশ্যনৰ যি ভেকচিন মূল প্ৰতিষেধক টীকা যি প্ৰদান কৰা হ'ব তাৰ কাৰণে যিটো কক্ষ সেই কক্ষ সজাই পৰাই তোলা হৈছে আমি সেই কক্ষ দেখাইছোঁ COVID-19 ভেকচিনেশ্যন ৰুম গৌৰীপুৰ CHO আপোনালোকে দেখা পাইছে কমিউনিটি হেল্থ চেণ্টাৰৰ ভিতৰত দেখা পাইছে এইটো হৈছে ভেকচিনেশ্যন ৰুম তাৰ কাৰণে তেওঁলোকে কিন্তু সম্পূৰ্ণ সাজিকাঠি হৈছে ভেকচিনৰ কাৰণে পৃথক ৰুমৰ ব্যৱস্থা কৰিছে টয়লেটৰ ব্যৱস্থা ইত্যাদি ব্যৱস্থা ইয়াত আছে তেনে সুন্দৰ সুচাৰুভাৱে হয় তাৰ কাৰণে ব্যৱস্থা কৰিছে বিগত দুদিনৰ পৰা এই ব্যৱস্থাপনা চলি আছে আৰু এই ব্যৱস্থাপনা চলাৰ লগতে আমি এটা কথা উল্লেখ কৰিম যে
এই সমগ্ৰ প্ৰক্ৰিয়াতে সুন্দৰভাৱে সুস্থভাৱে হয় তাৰ কাৰণে কিন্তু জিলা প্ৰশাসনৰ লগতে স্বাস্থ্যকৰ্মীসকল আছে জিলা উপায়ুক্তৰ লগতে সকলোৱে দিনে নিশাই কষ্ট কৰিছে কাৰণ ধুবুৰী আমি প্ৰথমে উল্লেখ কৰিছোঁ দুৱাৰমুখ উত্তৰ পূৰ্বাঞ্চলৰ এই সমগ্ৰ অঞ্চল উত্তৰ পূৰ্বাঞ্চলত যিখিনি মানুহ প্ৰৱেশ কৰিছিল এই ধুবুৰী দুৱাৰমুখেদি প্ৰৱেশ কৰিছিল তাৰ কাৰণে ইয়াৰ স্বাস্থ্যকৰ্মীসকল বহুত বেছি হাৰত এফেক্টেড হৈছিল বা বেছি হাৰত তেওঁলোকে কৰোণা আক্ৰান্ত হৈছিল ইয়াৰ পুলিচ কৰ্মচাৰীসকল বেছি হাৰত কৰোণা আক্ৰান্ত হৈছিল তে সেইবোৰ প্ৰতি দৃষ্টি ৰাখি আচলতে প্ৰতিষেধক দিয়াৰ ব্যৱস্থা যি চৰকাৰে যে আজিৰ পৰা আৰম্ভ কৰিব সেয়া কিন্তু যথেষ্ট প্ৰয়োজন আছিল বুলি বহুতে কৈছে কাৰণ এই অঞ্চলৰ স্বাস্থ্যকৰ্মীসকল ডাইৰেক্টলি যিখিনি বহিৰাজ্যৰ পৰা মানুহ আহিছিল তেওঁলোকৰ লগত তেওঁলোকক টেষ্ট কৰিব বা ইত্যাদি কামৰ কাৰণে তেওঁলোকে ডাইৰেক্টলি তেওঁলোকৰ লগত টাচত আহি গৈছিল সেইকাৰণে ইয়াত ভেকচিনৰ প্ৰথম দিনটো অকণমান যদি আপুনি ক'ব বিচাৰে জয়ন্ত যে কাক প্ৰথম ভেকচিন দিয়া হ'ব আপুনি এটা প্ৰশ্ন কৰিছিল সেয়া এতিয়াও নিৰ্দিষ্ট হোৱা নাই এই মুহূৰ্তত সেয়ালৈকে আমি আমাৰ হাতত তথ্য আহি পৰা নাই কিন্তু এটা কথা মানুহৰ যি স্বাস্থ্যকৰ্মীসকল আছে যিসকলৰ আজি লিষ্ট কৰা হৈছে লিষ্ট অনুযায়ী তেওঁলোকক দিয়া হ'ব অনুসৰি আৰু তেওঁলোকৰ মাজতো কিছু হয়তো মানুহৰ মাজত ভয় শংকা আছিল সেয়া দূৰ কৰিবলৈ কিন্তু সচেতনতা যি অভিযান আছিল সেই অভিযান কিন্তু বিগত কেইবাদিনৰ পৰা চলাইছিল আৰু সেই অভিযানত আজি যথেষ্ট সফল হৈছে বুলি ক'ব লাগিব যদি ভেকচিনেশ্যনৰ টোটেল প্ৰক্ৰিয়াটোত মানুহ তেওঁলোকৰ উপস্থিতি সঠিকভাৱে থাকে তেতিয়াহ'লে সেই সচেতনতা অভিযান সফল হৈছে বুলি আমি ক'ব পাৰিম নিশ্চয় ধন্যবাদ বিদায় লৈছোঁ আপোনাৰ পৰা আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম ধুবুৰী পৰিৱেশ আমাক জনাইছে আমাৰ সাংবাদিক জ্যোতিৰ্ময় চক্ৰৱৰ্তী আৰু এনেদৰে প্ৰত্যেকটো কেন্দ্ৰ ভেকচিনেশ্যনৰ প্ৰত্যেকটো কেন্দ্ৰ বৰ্তমান সাজু কৰি তোলা হৈছে আজিৰে পৰা এই শুভ প্ৰক্ৰিয়াৰ শুভাৰম্ভণি কৰা হ'ব আৰু তাৰ বাবে ৰাইজক সজাগ আৰু সচেতন কৰিবলৈ বৰ্তমানৰ প্ৰচেষ্টা হাতত লোৱা হৈছে আৰু স্বাস্থ্য বিভাগৰ তত্ত্বাৱধানত আজিৰে পৰা আৰম্ভ হ'ব ৰাজ্যত ভেকচিনেশ্যনৰ প্ৰক্ৰিয়া